কামৰূপৰ লাহেশ্বৰীত কৃষকৰ উত্তাল প্ৰতিবাদ স্যাটেলাইট চিটি নিৰ্মাণৰ নামত ব্ৰহ্মপুত্ৰ খুঁটি বন্ধ কৰাৰ পৰিকল্পনা পৰিহাৰ কৰাৰ দাবী লাহেশ্বৰী চাপৰিৰ কৃষিভূমি অধিগ্ৰহণ কৰাৰ পৰিকল্পনা বাতিল কৰাৰ দাবী কৃষক ৰাইজৰ লাহেশ্বৰী কৃষিভূমি সংৰক্ষণ সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী বিভিন্ন স্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে কৃষকসকলে এই সিদ্ধান্ত বাতিল নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ অসম চৰকাৰৰ যি হঠকাৰী সিদ্ধান্ত আমাৰ কামৰূপ জিলাৰ এখন ঐতিহ্যমণ্ডিত ঠাই লাহেশ্বৰী চাপৰিটোৰ আমাৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি বনিয়া গতাবলৈ ওলাইছে আৰু আমি জানিব পাৰিছোঁ যে এই ভূমি ছেটেলাইট টাউনশ্বিপৰ নামত অধিগ্ৰহণ কৰিব তেখেতসকলে আৰু আমি যেতিয়া কথাবিলাক জানিবলৈ বিচাৰোঁ তেতিয়াহ'লে আমাক কথাবিলাক অন্ধকাৰত ৰাখিছে আৰু আমি দেখিছোঁ বিগত সময়বোৰত ইয়াত হেলিকপ্টাৰেৰে ড্ৰোন ছাৰ্ভে কৰিছে মণ্ডল কানান গৈ জোখমাখ কৰিছে আমি শংকাত আমি যিবিলাক কথা সুধিবলৈ যাওঁ তেতিয়াহ'লে আমাক অন্ধকাৰত ৰাখে এইবিলাক কোনো ধৰণৰ মানে নহয় বুলি কৈ আমাক মানে অন্ধকাৰত ৰাখিব চেষ্টা কৰিছিলে কিন্তু আমি লাহে লাহে গম পালোঁ আমাৰ লাহেশ্বৰীৰ কাষৰে যি এটা ব্ৰহ্মপুত্ৰৰ খুঁটি নিৰন্তৰভাৱে বৈ আছে এই খুঁটিটো চৰকাৰে বন্ধ কৰাৰ কাৰণে সম্পূৰ্ণভাৱে পৰিকল্পনা কৰিছে ইতিমধ্যে